হিমন্ত বিশ্ব শৰ্মাৰে কৰিয়া আপুনি দিছপুৰত বহি আছে আজি এটা কথা মেছেজ লৈ যাওক আমচুৰ আন্দোলন সংবিধান ৰক্ষাৰ আন্দোলন আমচুৰ আন্দোলন গণতন্ত্ৰ ৰক্ষাৰ আন্দোলন পৃথিৱীৰ কোনো ৰজাই প্ৰজাৰ মুখৰ ভাত কাঢ়ি লৈ কোনো মানুহে শান্তি হৈ থাকিব পৰা নাই এই কথাটো মুখ্যমন্ত্ৰীয়ে জনা উচিত ধুবুৰীৰ মাটিত কৈ গৈছো মই এজন গৰিয়া মাতৃৰ গৰ্ভত জন্মগ্ৰহণ কৰা সন্তান গৰিয়া মাতৃৰ গৰ্ভত জন্মগ্ৰহণ কৰা সন্তান মোৰ মা যদি এটা চাল আগত যায় হয়তো ট্ৰাইবেল বন্ধ কৰা যাব আৰু সেইজন মানুহে আমি কিয় কৈছো আমি মানৱতাৰ পক্ষত কথা কৈছো যতে অন্যায় হৈছে অন্যায়ৰ পক্ষত কথা কৈছো আজি যদি ইয়াত বেছি কোনো ভাই বিপদত পৰে কোনোবাই যাওক বড় যাওক শতশ সংখ্যালঘু ছাত্ৰী ইউনিয়ন আমচুৰ পতাকা লৈ সন্মুখৰ পৰা নেতৃত্ব গ্ৰহণ কৰিব আমচুৱে কেতিয়াও সংখ্যালঘুৰ প্ৰতি বিভাজন নাই আমি সংখ্যাগুৰুক বেয়া নাপাওঁ নিজৰ মাকক ভাল পাওঁ বুলি আমি কেতিয়াও আনৰ মাকক ঘৃণ নকৰো মই যেনেকুৱা ৰেজাল্ট কৰি মোৰ মাকক শ্ৰদ্ধা কৰো মোৰ বন্ধু মৃণাল কলিতা তার মাকক মই সমানে শ্ৰদ্ধা কৰো তার মাকক মই মাতৃ হিচাপে গণ্য কৰো এইটোৱে হৈছে আদৰ্শ ইছলামৰ এইটো আদৰ্শ মুছলমানৰ এইটোৱে আদৰ্শ হৈছে আমাৰ আমচু আমি কেতিয়াও কাৰো লগত বিভাজনৰ ৰাজনীতি কৰা নাই মুখ্যমন্ত্ৰীয়ে যাইছে আজি বহুতে আমাৰ মাজত বিভাজন কৰিছে আমি কোৱা নাই যে কোনোবাই বাংলাদেশীৰ পক্ষ ল'ব লাগে আজি যেতিয়া দেশী ভাইসকলৰ আজি গৰিবৰৰ দুজন ধুবুৰীৰ দুজনকে মহিলাক যেতিয়া বাংলাদেশ বৰ্ডাৰ পুছবেক কৰি থৈ অহা হ'ল তেতিয়া সেইসকল নেতা ক'ত গৈছিল কিন্তু মই সন্মুখৰ পৰা চিঞৰিছো যে এইসকল ভাৰতীয় এইসকলক মুখ্যমন্ত্ৰীয়ে চাৰ্টিফিকেট দিয়া খিলঞ্জীয়া এখনৰ চিঞৰি আজি চলোৱা কথা উচ্ছেদ হৈছে মুখ্যমন্ত্ৰী যোৱাকালি বিটিআৰ কি কৈছে মইতো গৰিয়া মৰিয়া জোনাসকলক মাটি দিয়াৰ কথা কোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া নিউজ নাচায় মিডিয়া নিউজ চায় যেতিয়া লখিমপুৰৰ সেই ভণ্টি গৰাকীয়ে কৈছিল যে মই বাঘ হাজৰিকাৰ বংশধৰ মই বাঘ হাজৰিকাৰ পৰিণতি মুখ্যমন্ত্ৰী দেখা নাই মাত্ৰ 16 ঘৰত মুখ্যমন্ত্ৰীয়ে সংস্থাপন দিলে বাঘ হাজৰিকাৰ পৰিণতিকো তেওঁলোকে সংস্থাপন নিদিলে তাৰ মানে বুজা যায় অধিয়াৰ পৰা ধুবুৰীলৈকে মুখ্যমন্ত্ৰীৰ এটাই টাৰ্গেট হৈছে ধৰ্মীয় সংখ্যালঘু মুছলমানসকল আজিতো বুজিলো কাইলৈ আমি বুজি পাম মুখ্যমন্ত্ৰী যোৱাকালি মই আপোনালোকে টিভিত চাইছে না মই নাজানো তাতে কি কৈছে যে বেংগলী বিহাৰী মাৰোৱাৰী খ্ৰীষ্টান জৈন হিন্দু বড় কোনো মানুহৰ ভূমিৰ সমস্যা নাই কিয় মুখ্যমন্ত্ৰীয়ে তাতে নকল যে দেশী ভাইসকলৰ ভূমিৰ সমস্যা নাই কিয় নকলে তাৰমানে আমাৰ শক্তিটো ডিভাইড কৰিব বিচাৰিছে আমি কোৱা নাই যে কোনো দেশী ভাই বাংলাদেশীৰ পক্ষ লওক কোনো বন্দীসকলৰ মুছলমানে বাংলাদেশীৰ পক্ষ ল'ব বাংলাদেশীৰ পক্ষ ল'ব নিজে থাকিবলৈ ঠাই নাই আমাৰ আমি আৰু বিদেশৰ পৰা মানুহ আনিবলৈ আমি ঠাই দিম মই সেইকাৰণে স্পষ্ট কৰিছো অসমত যদি এখন বাংলাদেশী মুক্ত অসম বিচাৰে বাংলাদেশীক যদি বাংলাদেশ পৰ্যায়টো বিচাৰে একমাত্ৰ অসমৰ মুছলমানসকলে অন্তৰেৰে বিচাৰে আৰু যিসকলে আমাক সন্দেহ কৰি বাংলাদেশী কয় তেওঁলোকে বাংলাদেশী বৰপীৰা পাৰি দি আছে আমি বাংলাদেশী ৰক্ষণাবেক্ষণ দিছো शेख हसीना को प्रधानमंत्री मोदी डांगरिया मोदी जी यार जवाब दीजिए शेख हसीना को क्यों अपने दिल्ली में बिठा के रखा है बांग्लादेशी प्रीति किसका पास है कोई मुसलमान ने नहीं रखा है बांग्लादेशियों को इंडिया में जगह कौन दिया है मोदी जी ने दिया है ये हिमंत विश्व शर्मा आप भी जान लीजिए आपका प्राइम मिनिस्टर बांग्लादेशी को आया है आप इंडिया में जगह दे रहा है हम लोग बांग्लादेशी के खिलाफ बांग्लादेश जाना पड़ेगा ये बात सही